Hello students, আজি লৈ আইছো HS second year half yearly examৰ অসমীয়াৰ question paper যিসকলৰ এতিয়ালৈ অসমীয়া exam হোৱা নাই তেওঁলোকক কিন্তু এই question paper খনে বহুখিনি সহায় কৰিব আৰু এই question paper খন মৰিগাঁও ডিস্ট্ৰিক্টৰ আছিল আমাৰ এই চেনেলটো তোমালোকে প্ৰতিটো ডিস্ট্ৰিক্টৰে হৈ যোৱা হাফ ইয়াৰলি এক্সামৰ কোৱেশ্চন পেপাৰ তাৰ লগতে আহিবলগীয়া যি তোমালোকৰ প্ৰি ফাইনেল আছে তাৰো কোৱেশ্চন পেপাৰ সমূহ তোমালোকে পাই থাকিবা যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আমি ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকক কৈ দিও যে MIL ৰ কমন কোৱেশ্চন এনসাৰৰ ভিডিও বনাইছিলো সেই কোৱেশ্চন এনসাৰৰ ভিডিওত কিন্তু ম্যাক্সিমাম কোৱেশ্চনটো আমি অলৰেডি আলোচনা কৰি থৈ দিছো তাৰ উত্তৰবোৰ তোমালোকে এই ভিডিওটো সম্পূৰ্ণ চোৱাৰ পিছত ডেসক্ৰিপচনতে লিংক থাকিব সেই ভিডিওটোৰ কমন কোৱেশ্চন এনসাৰ সিৰিজৰ ভিডিওটোৰ তো তোমালোকে সেই ভিডিওটো চাই লবা তো তোমালোকে চাব পাৰা ফুল মাৰ্ক আছে তোমালোকৰ 50 মাৰ্কস তো এক নম্বৰীয়া প্ৰথম 7টা কৰিব দিছে তোমালোকক ক নম্বৰটো আছে ভ্ৰমৰ অংগ শেক্সপিয়াৰৰ কোনখন গ্ৰন্থৰ অসমীয়া ভাঙনি এই কোৱেশ্চনটো কিন্তু এসএস ফাইনেলতো বাৰে বাৰে ৰিপিট হৈ থাকে তো তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 7 হৈছে কথা কবিতাৰ জনক বুলি কাক কোৱা হয় এই কোৱেশ্চনটো বহুতবাৰ এসএস ফাইনেলত ৰিপিট হৈছে তো এইকিটা একেবাৰে কমন কোৱেশ্চন হয় তোমালোকৰ কাৰণে তাৰপিছত গ নম্বৰ কোৱেশ্চনটো কোনখন অসমীয়া আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যলৈ ৰমন্যাসৰ ঢল প্ৰবাহিত হৈছিল কোৱেশ্চন নম্বৰ ঘটো হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথম গৰাকী অসমীয়া কোন এই প্ৰশ্নটোৰ উত্তৰ আৰু তোমালোকক ক'ব লাগিব বুলি কোনো আশা নকৰো কাৰণ এই প্ৰশ্নটো তোমালোক অলৰেডি ইয়াৰ উত্তৰখিনি তোমালোকে বহুবাৰ পাই আহিছা আৰু তোমালোকে সকলোৱে জানা তথাপিও তোমালোকে কমেন্ট কৰি জনাবা 15 নম্বৰ প্ৰশ্নটো কিমান চনত অসম প্ৰশাসন পৰিষদে হস্তি বিদ্যাৰ্ণ পুথিখন ছপা কৰি ৰূপ দি প্ৰকাশ কৰিছিল কোৱেশ্চন নম্বৰ প্ৰথম ছটো হৈছে আনন্দৰাম বৰুৱাই লৰাকালত কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি এই প্ৰশ্নটো কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে দ্বিতীয় ছ নম্বৰ প্ৰশ্নটো হৈছে কথা কবিতাৰ কোন শতিকাৰ সৃষ্টি এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় বৰ্গীয় জ নম্বৰ প্ৰশ্নটো হৈছে যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি কোৱা হয় তোমালোকৰ অসমীয়া সাহিত্য সৌৰভ কিতাপটোত দুজন কবিৰ নাম আছে যি দুজনক অইন কিবা নামেৰে জনা যায় সেই দুজনৰ কিন্তু তোমালোকে কি নামেৰে জনা যায় জানিব লাগিব এজন হল যতীন্দ্ৰনাথ দুৱৰা আৰু আন এজন আছে তোমালোকৰ কিতাপৰ প্ৰতিটো কবি পৰিচয় বা লেখক পৰিচয়খিনি তোমালোকে ভাল ধৰণে পঢ়িব লাগিব 6 নম্বৰ প্ৰশ্নটো হৈছে হস্তি আয়ুৰ্বেদ গ্ৰন্থখনৰ ৰচক কোন নেক্সট এখিনলৈ আছিল আমাৰ 1 নম্বৰীয়া প্ৰশ্নবোৰ এতিয়া আমি নেক্সট 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম আৰু 2 নম্বৰ প্ৰশ্নৰ মাৰ্কিংখিনি হৈছে 2 নম্বৰ তো প্ৰথম ক নম্বৰটো চোৱা পানীত থাকিও মাছ তৃষ্ণাতুৰ শুনি শুনি হাঁহি উঠে মোৰ পদ ফাকিৰ তাত্ত্বিক অৰ্থ লিখা খ নম্বৰটো হৈছে কোন দুজন বিদেশী লেখকৰ ৰচনা আমলত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল এই প্ৰশ্নটো 2 নম্বৰৰ কাৰণে কিন্তু প্ৰতিটো বছৰতে ৰিপিট হৈ থকা দেখা যায় আৰু যিবোৰ ডিস্ট্ৰিক্টৰ এতিয়ালৈ হাফ ইয়াৰলি এক্সাম হৈ গৈছে প্ৰতিটো ডিস্ট্ৰিক্টতে কিন্তু এই প্ৰশ্নটো অহা দেখা গৈছে কোৱেশ্চন নম্বৰ গটো চোৱা যথা নিযুক্ত হস্মি তথা কৰুমি পত্তিৰ অৰ্থ কি ঘ নম্বৰটো হৈছে কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব এই প্ৰশ্নটো আন এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় আনন্দৰাম বৰুৱা চেপ্টাৰটোৰ পৰা কিন্তু এই প্ৰশ্নটো 2 নম্বৰীয়া প্ৰশ্নৰ কাৰণে বহুবাৰ ৰিপিট হৈ থাকে আৰু তোমালোকৰ কাৰণে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট 19 নম্বৰ প্ৰশ্নটো হৈছে দুখন অসমীয়া হাতে লিখা খচিত পুথিৰ নাম লিখা তাৰ পিছত নেক্সট আছে আমাৰ এখিনলৈ আছিল আমাৰ 2 নম্বৰীয়া প্ৰশ্নবোৰ তো তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা নাইবা তোমালোকে ইয়াৰ উত্তৰসমূহ আমাৰ প্ৰিভিয়াস ভিডিওৰ পৰা যত আমি কমন কোৱেশ্চন এনসাৰ আলোচনা কৰিছিলো সেই ভিডিওৰ পৰা তোমালোকে গুটিখিনি উত্তৰ পাই যাবা ওকে তাৰ উপৰিও তোমালোকে আৰু কিছুমান কোৱেশ্চনৰো উত্তৰবোৰ তোমালোকে পাই যাবা যিবোৰে তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাইবা আহিবলগীয়া এসএস ফাইনেল 2026 এক্সামত তোমালোকৰ বহুখিনি সহায় কৰিব এতিয়া আমি 3 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়ো 3 নম্বৰ কোৱেশ্চনত তোমাৰ চাবা মাৰ্কিং হৈছে 4 নম্বৰ তো প্ৰথম ক নম্বৰটো হৈছে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মিত্ৰস্বৰূপ ব্যাখ্যা কৰা খ নম্বৰটো হৈছে ব্যৱহাৰিক সাহিত্য মানে কি দুখন ব্যৱহাৰিক সাহিত্য গ্ৰন্থৰ নাম লিখা এই দুটা কোৱেশ্চন কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট নেক্সট এতিয়া আমাৰ 1 নম্বৰীয়া প্ৰশ্ন আছে ক নম্বৰটো হৈছে কৈশোৰ কালে কোন দুখন জগত সংযোগ কৰে এই কোৱেশ্চনটো বাৰে বাৰে ৰিপিট হৈ থাকে খ নম্বৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক কি বুলি অভিহিত কৰিছিল এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট গ নম্বৰ প্ৰশ্নটো হৈছে মানৱ জীৱনৰ কোনছোৱা কালত এক ৰূপান্তৰ কাল বুলি কোৱা হয় ঘ নম্বৰ প্ৰশ্নটো হৈছে কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা কি শিক্ষা বুলি কোৱা হয় 19 নম্বৰ প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছিল তোমালোকে চাব পাৰা যি তোমালোকৰ
কৈশোৰকাল ভাগখিনি আছে চেপ্টাৰ দুটা আছে সেই চেপ্টাৰ দুটাৰ পৰা এইকেইটা গোটেইকেইটা প্ৰশ্ন আৰু এই গোটেইকেইটা প্ৰশ্ন কিন্তু এছএছ ফাইনেল এক্সামত আগৰ বছৰ বহুবাৰ ৰিপিট হৈছে প্ৰতিটো প্ৰশ্নই তোমালোকৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট এতিয়া আমি নেক্সট 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 5 নম্বৰ 1 নম্বৰীয়া প্ৰশ্ন হয় এইকেইটা মানসিক শক্তি মানে কি কিহৰ সন্ধিক্ষণত কৈশোৰকালক জীৱনৰ জটিলতম আৰু গুৰুত্বপূৰ্ণ সময় বুলি কোৱা হয় তো এই দুটা প্ৰশ্ন আছে তাৰপিছত 6 নম্বৰ প্ৰশ্নত আছে আমাৰ ক নম্বৰটো উঠৰে উঠ বাপু কোপাল হে বৰগীতটো কি ৰাগত বন্ধা তো এই প্ৰশ্নটো কিন্তু বহুবাৰ ৰিপিট হৈ থাকে আৰু অলৰেডি আমি আলোচনা কৰি থৈ দিছো তোমালোকে ইম্পৰ্টেন্ট বা কমন কুৱেশ্যন এনসাৰৰ ভিডিঅ' কেইটা কিন্তু চাবাই 6 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা সুফি সাধকসকলৰ ভাৱধাৰা প্ৰথম কোনজন কবিতাত প্ৰকাশ পাইছিল ক নম্বৰ প্ৰশ্নটো হৈছে নলিনীৱালা দেৱীক কি কবি ৰূপে জনা যায় মই অলপ আগতে ক'লো তোমালোকৰ কিতাপত সাহিত্য সৌৰভ কিতাপত 2-3জন মান কবি আছে তেওঁলোকক আন কিছুমান নামেৰে জনা যায় মেক্সিমাম কবিক অন্য এটা নামেৰেও জনা যায় সেই নামকেইটা তোমালোকে জানিব লাগিব আমি ওৱান শ্বটৰ ভিডিঅ' বনাইছিলো তোমালোকৰ ডেসক্ৰিপচনত লিংক থাকিব ওৱান শ্বটৰ সেই ওৱান শ্বটৰ ভিডিঅ'টো প্ৰতিটো চেপ্টাৰৰ ভিতৰুৱা কি পঢ়িব লাগিব কি পঢ়িব নালাগে কি বাৰে বাৰে ৰিপিট হৈ থাকে গোটেইবোৰ চিন দি দেখুৱাই দিছিলো সেই ভিডিঅ' কেইটা কিন্তু তোমালোকে মিছ নকৰিবা তাৰ পিছত ঘ নম্বৰ প্ৰশ্নটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম লিখা 15 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত ভাৰত চৰকাৰে নলিনীৱালা দেৱীক পদ্মশ্ৰী উপাধি প্ৰদান কৰিছিল এই প্ৰশ্নটো ইম্পৰ্টেন্ট পদ্মশ্ৰী উপাধি কেতিয়া প্ৰদান কৰিছিল এই প্ৰশ্নটো বহুবাৰ আহি থাকে তাৰ পিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয় এই প্ৰশ্নটো তোমালোকৰ কাৰণে একেবাৰে কমন একেবাৰে সহজ তোমালোক অলৰেডি সকলোৱে জানাই দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো হৈছে মফিজউদ্দিন আহমেদ হাজৰিকা এখন কাব্যপুথিৰ নাম লিখা তোমালোকৰ প্ৰতিজন কবিতাৰ কবিগৰাকীৰ নাম জানিব লাগিব তাৰ লগতে সেই কবি পৰিচয়খিনি ভালকে পঢ়িবা কাৰণ যিকোনো এজন কবিৰ নাম দি দিব আৰু তেওঁ লিখা কাব্য বা তেওঁ লিখা ৰচনা বা তেওঁ লিখা গ্ৰন্থৰ নাম তোমালোকক আহিবই ফাইনেল এক্সামত তাৰ পিছত বৰ্গীয় জন্ম প্ৰশ্ন হৈছে মফিজউদ্দিন আহমেদ হাজৰিকা কোন যুগৰ কবি 7 নম্বৰ প্ৰশ্ন তোমালৈ চাব পৰা ক নম্বৰটো হৈছে মাধৱদেৱৰ বৰগীতসমূহক কোন দুগৰাকী কবিৰ লগত তুলনা কৰিব পাৰি নেক্সট কুৱেশ্যন আছিল খ নম্বৰটো অৰ্থ লিখা নিৰ্গুণ আৰু বিশ্বগিৰি তো তোমালোকক কৈ দিওঁ যে তোমালোকৰ কিতাপৰ পৰা যি শব্দ অৰ্থবোৰ আছে সেই শব্দ অৰ্থবোৰ তোমালোকে কিন্তু চাবা কাৰণ তোমালোকৰ যিকোনো দুটা প্ৰতি বছৰতে 2 নম্বৰ তোমালোকৰ শব্দ অৰ্থ আহিবই ক নম্বৰটো হৈছে নলিনীৱালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীমূলক গ্ৰন্থৰ নাম লিখা ঘ নম্বৰটো হৈছে সুৰ সোপচাৰ মানে কি 15 নম্বৰটো হৈছে সৎ ৰজতম মানে কি প্ৰথম ছটো হৈছে বৰগীত কাক বোলে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি তো এইখিনি আছিল তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ এতিয়া আমি নেক্সট 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো আৰু 8 নম্বৰ প্ৰশ্নত আছে আমাৰ প্ৰসংগিত সংগতি দৰ্শাই ব্যাখ্যা কৰা তোমালোকক কৈ দিওঁ যে তোমালোকৰ প্ৰতিটো বছৰতে দুটা প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা আহিব তোমালোকৰ ফাইনেল এক্সামত তো দুটা তোমালোকৰ 4-8 নম্বৰ কিন্তু থাকিব তো তোমালোকে প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰা কেনেকৈ লিখিব লাগে আৰু তোমালোকৰ যিমানবোৰ কিতাপত আছে গোটেইবোৰ চাই যোৱা তাৰ উপৰি কিন্তু আমাৰো এটা নতুনকৈ ভিডিঅ' আহিব অনলি প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰাৰ ওপৰত প্ৰথমটো চোৱা ক নম্বৰ ত্ৰিজগতপতি ভকতি মিলিল মুৰুষ মাধৱ বোলে তাৰপিছত খ নম্বৰটো হৈছে পুৱতিৰ শুভ লগনত অৰুণৰ ৰঙা পোহৰত তোমাৰ লগত মোৰ নিতেই দেখা শুৱলি বনত তো এই দুটা আছিল প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা তাৰপিছত 9 নম্বৰ প্ৰশ্নটো চোৱা তলত যিকোনো 6টা শব্দৰ যোগ কৰি প্ৰত্যয় ভাঙি দেখুৱা প্ৰত্যয় তোমালোকক আহিব আৰু প্ৰত্যয় ভাঙি দেখুৱাই কি প্ৰত্যয় যোগ হৈছে লিখিব আহিব কি আহিছিল চোৱা গাঁৱলীয়া এইকেইটা কিন্তু মেক্সিমাম ৰিপিট হৈ থাকে গাঁৱলীয়া লিখক বিলনীয়া খেতি উজনি বেগাই মগনিয়াৰ শুৱন জুজাৰু ৰখাল বিহুৱা তাৰপিছত 10 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া জতুৱাৰ ঠাঁচবোৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা তো জতুৱাৰ ঠাঁচবোৰৰ অৰ্থ লিখিব লাগিব আৰু লগতে বাক্য ৰচনা কৰা এছএছ ফাইনেল এক্সামতো কিন্তু তোমালোকক আহি থাকে তো কি আছে চোৱা মাটিৰ মানুহ পেটে ভাতে খা পানীৰ তলত কাইট গুৰ মাৰিয়ে গংগাত পেলোৱা নোম টেঙৰ চকুৰ মণি কাণৰ বাগৰা কথা চহকী তো এইখিনিলৈ আছিল তোমালোকৰ মৰিগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা এছএছ সেকেন্ড ইয়াৰ হাফ ইয়াৰলি এক্সামৰ অসমীয়াৰ কুৱেশ্যন পেপাৰ আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে এটা লাইক কৰি দিবা কমেণ্ট কৰি জনাবা আৰু তাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই